পরমানন্দ রাজবংশীর মনোনয়ন দাখিল বিজেপির ৰেলীক বাধা দিয়াৰ অভিযোগ পরমানন্দ রাজবংশীৰ বৃহৎ সমৰ্থকক লৈ ৪৯ নম্বৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক পরমানন্দ ৰাজবংশীৰ মনোনয়ন দাখিল দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ লক্ষ্য স্থিৰ বিধায়কগৰাকীৰ মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট AIN লাইভ গভীৰ প্ৰত্যাশা লৈ পেলাই আমি যুদ্ধত নামো তাতে আকৌ নিৰ্বাচনী যুদ্ধ তাতে আকৌ গণতান্ত্ৰিক ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী এখন যুঁজ এতিয়া ইয়াত এটাই নতুন কথা যে আস্থা কাৰণ আমাৰ যিটো নেকি সমষ্টি যিটো সমষ্টিত মই একেবাৰে প্ৰায় 5 বছৰ ধৰি দিনে নিশাই কাম কৰি আছোঁ আৰু কি আৰু মোৰ তাতেই জন্ম তাতেই মই ডাঙৰ দীঘল হৈছোঁ মই কেতিয়াও গুৱাহাটী গৈ পেলাই মই গুৱাহাটী বাসিন্দা হোৱা নাই মই বাসিন্দা হৈছোঁ চিপাঝাৰৰ সেইকাৰণে মই জানো যে সেইটো কাৰণতেই চিপাঝাৰবাসীয়ে মোক অন্ততঃ নিজৰ বুলি ভাবি ভোট দিবই দুটি থাকিলেও মোক ভোট দিবই এইটো মই পূৰা মোৰ আস্থা আছে আৰু এই ক্ষেত্ৰত মই নিজে দৃঢ় সংকল্প আচলতে মই যেতিয়া ওলাই আহিছোঁ আমাৰ যিখন খেলপথাৰ ষ্টেডিয়ামৰ পৰা তেতিয়াহে মই দেখিলোঁ যে তেওঁ গাড়ীখনে আমাক বাধা দিছে তাৰপিছত আকৌ আহি আছোঁ মই কিন্তু মোৰ সতীৰ্থসকলক মই মাইকেৰে কৈছোঁ যে তেওঁ গাড়ীখন যদি আগবাঢ়িব খোজে আগবাঢ়িব দিয়া কিন্তু তেওঁলোকৰ কি হৈছে এটা গ্ৰুপে আহি পেলাই আকৌ কি কৰিছে আমাৰ অকণমান আগত ঘোঁৰা বান্ধাত তেওঁলোকে জোৰ জবস্তি গাড়ীখন বন্ধ কৰিছে আকৌ তেওঁলোকে আগবাঢ়ি আহি পেলাই গোটেই সমগ্ৰ প্ৰায় 15 মিনিট সময় তেওঁলোকে কি কৰিছে যে একদম মানে সেইসকল মানুহ কিন্তু আমাৰ সনাতনী মানুহ নহয় যদি সনাতনী হ'লেহেঁতেন কেতিয়াও আমাৰ বাধা নিদিলেহেঁতেন মই দেখিছোঁ যে তাতে বাধা দিলে কিন্তু আমাৰ স্থানীয় যিখিনি মুছলিম ৰাইজে কৈ থাকিছে এইটো খুব বেয়া কাম হৈছে আৰু সেই মুছলিম ৰাইজে তেওঁলোকক আঁতৰাই পঠিয়ালে 15 মিনিট আমাৰ আবদ্ধ কৰি থৈছে আৰু মই কিন্তু কেতিয়াও আবদ্ধ কৰিব কাকো পোৱা নাই কিন্তু তেওঁলোকে আগবাঢ়িব খুজিব নালাগে কাৰণ এটা মানে সুন্দৰভাৱে এটা ৰেলী চলি আছে তেওঁলোকৰ ৰেলীটো সময়টো আমাৰ ৰেলীৰ সময়টো প্ৰায় একেই হৈছে যদিও তেওঁলোকেতো অন্ততঃ জানিব লাগে যে আমি যিটো ওলাই আহিছোঁ আমাৰ পথটো মসৃণ কৰি দিলেতো একো নহ'লেহেঁতেন তেওঁলোকক সোনকালে পাইহি আমি সোনকালে পাওঁহি কিন্তু নিকৃষ্ট ৰাজনীতি মই কৰা নাই যাৰ মুখত সেইটো শব্দ ওলাইছে তেওঁহে কৰিছে এই আচলতে তেওঁলোকৰ নিকৃষ্ট বস্তুটোৱে হৈছে কি যে আমাৰ মাজত আহি তেওঁলোকে মানে শ্লোগান দি তেওঁলোকৰে বুলি যি বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে চিপাঝাৰ ৰাইজ এতিয়া বিপক নহয় সেইটো গম পাই গৈছে আৰু সেয়া গম পাব অহা 9 তাৰিখে একেবাৰে ভালকৈ গম পাব চিন্তা কৰিব নালাগে যে অন্ততঃ বিজেপি সদায় শক্তিশালী চিপাঝাৰত আৰু সেই চিপাঝাৰে শক্তিশালীভাৱে আজি অন্ততঃ যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন যুঁজ সেই যুঁজত কিন্তু একেবাৰে সুন্দৰভাৱে জয়ী হ'ব চিপাঝাৰবাসী ৰাইজ আৰু পদুমফুল আপুনি নিশ্চিন্ত নহয় মই 200% নিশ্চিন্ত 200% নস্বাত হৈ যাব ব্যৱধান এইবাৰ বাঢ়িব নি ভাবিছে নেকি আপুনি কিনো কথা কোৱা হয় বাঢ়িব কিয় নাবাঢ়িব যি মোক চাৰিওপিনে মই মানে চৰি দেই মই মানে তুমি শব্দ কৈছোঁ এইটো ক'ব নালাগিছিল কাৰণ মই তুমি শব্দটো আহিবই তেওঁৰ লগত যে মই এটা কথা জানো যে ব্যৱধান যোৱাবেলি কোনে ষড়যন্ত্ৰ কৰি পেলাই মোৰ যিটো নেকি নিৰ্বাচনক পৰাজিত কৰিবৰ কাৰণে যিয়ে চেষ্টা কৰিছিল তেওঁৱে আকৌ এতিয়া অসনাতনী পক্ষত আছে গতিকে আপোনালোকে জানিব যে সনাতনীৰ যিটো নেকি আমাৰ মানে দৃঢ়তা সনাতনী যিটো সভ্যতা সংস্কৃতি ৰক্ষাৰ্থে আমাৰ যিটো মৰণপণ সেই মৰণপণত নস্বাত হৈ যাব মানে তেওঁলোকৰ কংগ্ৰেছ আৰু সেই কংগ্ৰেছত নস্বাত হোৱাৰ নিশ্চয় আপোনাক মন কৰিছে ইমান দিন মন কৰিছে যে আজি তেওঁলোকে যিটো দাবী কৰিছে যে খিলঞ্জীয়া মুছলমান তেওঁলোকৰ পক্ষত কিছুমান উদ্ভণ্ডালি কৰা খিলঞ্জীয়া মুছলমান থাকিব পাৰে কিন্তু সৰহভাগ মুছলমানো আজি কংগ্ৰেছৰ পক্ষত নাই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996